নমস্কাৰ ৰাইজ, সকলোকে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে ভোগালী বিহুটো যাতে ভালে কুশলে যায় তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এইটো প্ৰথমটো বিহু, যিটো বিহু জুবিন দাৰ অবিহনে আধৰুৱা। জুবিন দা নোহোৱাকৈ আমি এটা দিনো পাৰ কৰা নাছিলোঁ, কিন্তু এইটোৱে প্ৰথমটো দিন যিটো বিহু আমি জুবিন দাৰ অবিহনে পালন কৰিবলগীয়া হৈছে। যি নহওক, এইটো বিহু সদায় পালন কৰি যাব লাগিব। এটা পৰম্পৰা, আমাৰ অসমীয়া পৰম্পৰা সদায় পালন কৰিব লাগিব। জুবিন দাই সংস্কৃতি বচাই ৰাখিব দিছে। সংস্কৃতি বচাই সকলোৱে বিহুটো পালন কৰক। আৰু সকলোৱে কাইলৈ, আজি হৈছে উৰুকা, কাইলৈ মেজিৰ তলত গৈ সকলোৱে ধূপ চাকি জ্বলাই সেৱা কৰি, সেৱা লৈ পেলাই সকলোৱে প্ৰাৰ্থনা কৰিব জুবিন দাই যাতে ন্যায়ো পায় আৰু আপোনালোকৰ আহিবলগীয়া যি দিনটো ভালে কুশলে যায়। আৰু সকলো নিজৰ কাৰণে নকৰিব, তাৰপিছত লগতে সকলো ৰাইজৰ কাৰণেও কৰিব। সকলোৱে ৰাইজ যাতে ভালে কুশলে থাকে, দীৰ্ঘকামী হয়। আৰু সেইখিনিয়ে ক'বলগীয়া আছিল। আৰু শেহতীয়াকৈ হ'লেও মোৰ তৰফৰ পৰা আকৌ এবাৰ আপোনালোকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন দিলোঁ। নমস্কাৰ।